মোৰ বয়স 60 বছৰ আছিল যেতিয়া এজনী 14 বছৰীয়া ছোৱালীয়ে মোৰ ধন সম্পত্তি দেখি মোৰ লগত বিয়া হৈছিল। তাই সদায় মোক গাখীৰ এগিলাচ দি কৈছিল যে এয়া খালে আপোনাৰ জীৱনটো যৌৱন হৈ উঠিব। কিন্তু গাখীৰ খোৱাৰ পিছত মই গভীৰ টোপনিত শুই গৈছিলোঁ আৰু ৰাতিপুৱাও মই উঠিব পৰা নাছিলোঁ। এদিন মই গাখীৰ নোখোৱাকৈ শুই থাকিলোঁ আৰু মাজনিশা মই আচৰিত হৈ পৰিলোঁ যেতিয়া মোৰ গাভৰু পত্নীয়ে মোক কামুৰি। মই এজন গাঁৱৰ ল'ৰা আছিলোঁ। মোৰ ওচৰত টকা পইচাৰ কোনো অভাৱ নাছিল, কিন্তু কেতিয়াবা কেতিয়াবা টকা পইচাই মানুহক সেই সুখ দিব নোৱাৰে যিটো তেওঁৰ মনে বিচাৰে। সকলোবিলাক থকাৰ পিছতো মই সেই সুখ আৰু শান্তিৰ বাবে হাহাকাৰ কৰি থাকিলোঁ। কিছুমান মানুহে সুখৰ তুলনা ধন সম্পত্তিৰ লগত কৰে, কিন্তু মই এই কথাটো সাক্ষী হিচাপে আছিলোঁ যে সুখৰ লগত টকা পইচাৰ কোনো সম্পৰ্ক নাথাকে। মোৰ বয়স 60 বছৰ হৈ গৈছিল, কিন্তু মোৰ জীৱনত এগৰাকী জীৱনসংগীৰ অভাৱ আছিল। সকলোৰে জীৱনত জীৱনসংগী থকাটো বহুতেই প্ৰয়োজনীয়, আৰু মোৰ সেয়াই অভাৱ আছিল। তাৰ পিছতে মোৰ জীৱনলৈ ৰূপালী নামৰ এজনী ছোৱালী আহিল আৰু মোৰ জীৱনৰ পৰা সেই অভাৱ কোনো নোহোৱা হৈ গৈ থাকিল। কিন্তু তাৰ পিছত মোৰ লগত যি ঘটনা ঘটিল সেয়া প্ৰকাশ কৰাটো মোৰ বাবে একেবাৰে সম্ভৱ নাছিল। ৰূপালীৰ প্ৰেমে মোক ইমানেই অন্ধ কৰি পেলাইছিল যে মই গোটেই পৃথিৱীৰ কথাই পাহৰি গৈছিলোঁ আৰু তাইক এটা মুহূৰ্তৰ কাৰণেও মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰ কৰিব পৰা নাছিলোঁ। কিন্তু মই জনা নাছিলোঁ যে তাইৰ সেই প্ৰেমেই মোৰ ধ্বংসৰ কাৰণ হৈ পৰিব। মই এজন বহুত ডাঙৰ জমিদাৰ আছিলোঁ। মোৰ নাম দীপক। মই মোৰ মা দেউতাৰ একমাত্ৰ সন্তান আছিলোঁ। মোৰ মায়ে মোক বহুত মৰম কৰিছিল। মোৰ মায়ে সকলো সময়তে মোক তেওঁৰ চকুৰ সন্মুখতে ৰাখিছিল। সৰুৰে পৰা ডেকা হোৱালৈকে মোৰ মায়ে মোক কেতিয়াও নিজৰ পৰা দূৰ হ'বলৈ দিয়া নাছিল। মোৰ মাৰ এনেকুৱা ভাল পোৱাৰ কাৰণে মই জীৱনত পঢ়া শুনা কৰিবলৈও নাপালোঁ, কাৰণ তেওঁ মোক স্কুললৈ পঠোৱা নাছিল। মোৰ বন্ধুবোৰে মোক ঠাট্টা কৰিছিল মই মহিলাৰ দৰে ঘৰৰ ভিতৰতে সোমাই থাকোঁ বুলি। কিন্তু মই হাজাৰ চেষ্টা কৰিলেও মোৰ মায়ে মোক ঘৰৰ বাহিৰত বেছি সময় থাকিবলৈ দিয়া নাছিল। মোৰ বিয়াৰ বয়স হৈছিল, কিন্তু মায়ে মোক বিয়া কৰাব নিদিলে, কাৰণ তেওঁৰ এনেকুৱা লাগিছিল যে মই তেওঁক এৰি পত্নীৰ গোলাম হৈ যাম বুলি। তেওঁ মোৰ আৰু তেওঁৰ মাজত তৃতীয় ব্যক্তি থকাটো সহ্য কৰিবলৈ পৰা নাছিল। যিমানেই মোৰ বয়স বাঢ়ি গৈ থাকিল সিমানেই মোৰ যৌৱনে অন্তিম সীমা পাৰ কৰিবলৈ ধৰিছিল। মই এজন যিহেতু পুৰুষ আছিলোঁ, মোৰ হৃদয়খনো বিচাৰিছিল যে মোৰ জীৱন সংগিনী এজনী হোৱাটো, যিয়ে মোৰ শুকান হৃদয়খন জীপাল কৰি তুলিব, যাৰ লগত মই জীৱনৰ সকলো কথা পাতিবলৈ পাৰিম। কিন্তু মোৰ মায়ে জীৱনভৰ কোনো ছোৱালীকে মোৰ ওচৰলৈ আহিবলৈ নিদিলে। মই মোৰ মনৰ কামনাক মাৰ কাৰণেই বলি দিবলগীয়া হৈছিল। মোৰ লগৰ সকলোৰে বিয়া হৈ গৈছিল, কিন্তু মোৰ বিয়াৰ কোনো আশাই নাছিল। যেতিয়াই মোৰ বিয়াৰ কথা ওলাইছিল তেতিয়াই মোৰ মাৰ মুখৰ ৰং সলনি হৈ গৈছিল, আৰু লগে লগে তেওঁ কথাবিলাক সলনি কৰি দিছিল। তেওঁ বিয়া বিষয়ে একো কথাই উলিয়াবলৈ নিবিচাৰিছিল। ওচৰৰ মহিলাবিলাক আমাৰ ঘৰলৈ আহিলেও মাক কয় যে একমাত্ৰ সন্তানক বিয়া কৰাই নিদিলে তোমাৰ বংশ কেনেকৈ ৰ'ব। কিন্তু মোৰ মায়ে কাৰো কথাতেই মন নিদিলে। আচলতে মই মাৰ বিয়াৰ 11 বছৰ পিছতহে জন্ম হৈছিল। সন্তান জন্মৰ কাৰণে মায়ে ভগৱানৰ ওচৰত বহুতো প্ৰাৰ্থনা কৰিছিল। মই জন্ম হোৱাৰ পিছত মাৰ কাৰণে তেওঁৰ পৃথিৱীখন ময়ে হৈ গৈছিল। মই জন্ম হোৱাৰ পিছত তেওঁ দেউতাকো সময় দিয়া নাছিল। সকলো সময়তে মোৰ লগতে লাগি থাকিছিল। ময়ো মোৰ মাক বহুত ভাল পাইছিলোঁ, আৰু সেইবাবে মই মোৰ ইচ্ছা অনুভূতিক মনৰ ভিতৰতে দবাই ৰাখিছিলোঁ। যেতিয়া মোৰ বয়স 39 বছৰ আছিল তেতিয়া মোৰ মায়ে মোক এৰি এই পৃথিৱীৰ পৰা গুচি গৈছিল, আৰু তেতিয়াই মোৰ এনেকুৱা লাগিছিল যেন মোৰ জীৱন একেবাৰে নিৰ্জন হৈ পৰিছিল। মাৰ বাহিৰে না মই কাৰোবাৰ লগত কথা পাতিছিলোঁ, না মোৰ জীৱনত কোনোবা আপোন বুলিবলৈ আছিল। ইফালে দেউতা ঢুকুৱাৰো 5 বছৰ হৈ গৈছিল। দেউতাই যি মাটি বাৰী ধন সম্পত্তি মোৰ বাবে এৰি থৈ গৈছিল সেইবিলাক চোৱা চিতা কৰিয়ে মই মোৰ সময় পাৰ কৰি দিছিলোঁ। দেউতাৰ মাটি সম্পত্তি কিনা বেচা কৰাৰ ক্ষেত্ৰত মই কেতিয়াবা চহৰলৈ গৈছিলোঁ, আৰু তেতিয়াই মই ৰূপালীক লগ পাইছিলোঁ। তাইক এতিয়া দেখাৰ লগে লগে মোৰ ভিতৰত বেলেগ এটা অনুভূতি জাগ্ৰত হৈ উঠিছিল। তাই মোৰ চহৰত থকা ঘৰটোৰ চকীদাৰৰ ছোৱালী আছিল, যাক দেখাৰ লগে লগে মই মোৰ সকলো পাহৰি পেলাইছিলোঁ। এতিয়া তাইৰ ৰূপ সৌন্দৰ্যই মোক মোহিত কৰি পেলাইছিল। যেতিয়াই মই গৈ মোৰ ঘৰৰ সন্মুখত গাড়ী ৰখাইছিলোঁ তেতিয়াই তাই সন্মুখৰ পৰা খোজকাঢ়ি আহি আছিল। মোৰ ওচৰলৈ আহি তাই মোক নমস্কাৰ কৰিলে। তাইৰ মাতটো মোৰ কাণত বাজি ৰৈছিল। তাইতো মোক নমস্কাৰ কৰি গুচি গ'ল, কিন্তু মোৰ অন্তৰখনো তাইৰ লগতে গুচি গৈছিল। মই মোৰ ড্ৰাইভাৰক সুধিলোঁ যে এইজনী কোন হয়। তেতিয়া সি ক'লে যে তাই চকীদাৰৰ ছোৱালী।
তাৰ পিছতে মই এটা গম্ভীৰ মন লৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। কিন্তু মোৰ মনত তাইৰ ছবিয়ে ভাহি আহিছিল। কিছু দেৰি মই ইফালে সিফালে ঘূৰি ফুৰিলোঁ, কিন্তু ৰূপালীৰ কথা মই মোৰ মগজুৰ পৰা উলিয়াব পৰা নাছিলোঁ। মই মোৰ ঘৰৰ পৰা ওলাই চকীদাৰ কোৱাৰ্টাৰ ফালে গুচি গ'লোঁ। তাই কোৱাৰ্টাৰৰ বাৰাণ্ডাত বহি কিবা এটা গুণগুণাই আছিল। মোক দেখাৰ লগে লগে তাই থিয় হৈ গ'ল আৰু মোক সুধিলে যে, চাহাব, আপোনাক কিবা বস্তুৰ প্ৰয়োজন হৈছিল নেকি? আচলতে মোৰতো তাইক চোৱাৰ হেঁপাহ আছিল। মই তাইৰ চকুলৈ গভীৰভাৱে চালোঁ। তাইৰ মুখখনি বহুত মৰম লগা আছিল। মোৰ ড্ৰাইভাৰে আগতেই মোক তাইৰ নামটো কৈছিল, কিন্তু মই তাইৰ লগত কথা পতাৰ বহানা বিচাৰি আছিলোঁ। সেয়েহে মই তাইৰ নামটো সুধিলোঁ। তাই তেতিয়া মিচিকাই হাঁহি ক'বলৈ ধৰিলে যে তাইৰ নামটো ৰূপালী। মই লগে লগে তাইৰ নামটোৰ প্ৰশংসা কৰি ক'লোঁ যে, তোমাৰ দৰে তোমাৰ নামটো বৰ ধুনীয়া। তাইৰ মুখত লগে লগে এটা সুখৰ হাঁহি বিৰিঙি উঠিছিল। মোৰ সন্মুখত তাই এজনী বহুত কম বয়সীয়া সৰু ছোৱালী আছিল। কিন্তু অন্তৰে যেতিয়া কাৰোবাক বিচাৰিবলৈ ধৰে, তেতিয়া কেতিয়াও বয়সৰ কথাটো আচলতে ভবা নহয়। এতিয়া মোৰ বয়সটো প্ৰায় 60 বছৰ হৈ গৈছিল আৰু তাইৰ বয়সটো হ'ব এতিয়া 14 বছৰ বা 15 বছৰ। তাই এজনী বহুত সৰু মৰম লগা ছোৱালী আছিল। কিন্তু মোৰ চকুৰে তাইক বেলেগ এটা দৃষ্টিৰেহে চাইছিলোঁ। মই তাইৰ ভিতৰত মোৰ জীৱনসংগীক বিচাৰি আছিলোঁ, যে মই ৰূপালীক মোৰ জীৱনসংগী কৰি ল'ম। তাইৰ প্ৰথম চাৱনিটোৱে মোৰ অন্তৰখন জয় কৰি পেলাইছিল আৰু মই সিদ্ধান্ত লৈ পেলাইছিলোঁ যে মই ৰূপালীক মোৰ জীৱনসংগী হিচাপে বনাই ল'ম। আচলতে মোৰ ধন সম্পত্তি ইমানেই আছিল যে মই তাইক অতি সহজে লাভ কৰিবলৈ পাৰিম। মই উভতি মোৰ ঘৰলৈ আহিলোঁ। বাহিৰত বহি থকা চকীদাৰক অলপ পিছতে মোৰ কোঠালৈ আহিবলৈ ক'লোঁ। মোৰ কথা শুনি চকীদাৰজন চিন্তিত হৈ পৰিছিল আৰু মই মোৰ কোঠাৰ আলমিৰাৰ পৰা কেইটামান টকাৰ বান্দিল উলিয়াই টেবুলত ৰাখিলোঁ। অলপ সময়ৰ পিছতে চকীদাৰজনে বৰ চিন্তিত হৈ মোৰ কোঠালৈ আহিলে। তেতিয়া মই টকাৰ বান্দিল কেইটা ইংগিতেৰে দেখুৱাই ক'লোঁ যে, সেইবিলাক তুমি ৰাখি থোৱা। তেওঁ তেতিয়া আচৰিত হৈ মোৰ ফালে চাবলৈ ধৰিছিল। তেতিয়া মই তেওঁক ক'লোঁ যে, ইয়াৰ বিনিময়ত মই তোমাৰ লগত সম্পৰ্ক গঢ়ি তুলিবলৈ বিচাৰোঁ। চকীদাৰজনে মোৰ কথাৰ একো অৰ্থ বুজি পোৱা নাছিল। সেইকাৰণে মই খোলাখুলিকৈ কৈ দিলোঁ যে মই তোমাৰ ছোৱালী ৰূপালীক মোৰ জীৱনৰ জীৱনসংগিনী হিচাপে কৰি ল'বলৈ বিচাৰোঁ। তোমাৰ ওচৰত তাইক দিবলৈ একো নাই, কিন্তু মই তাইক মোৰ গাঁৱলৈ লৈ গৈ তাইক এটা সুন্দৰ জীৱন দিবলৈ পাৰোঁ। মই মোৰ গাঁৱৰ এজন বহুত ডাঙৰ জমিদাৰ আৰু তাই মোৰ পত্নী হৈ গাঁৱৰ মহিলাসকলৰ ওপৰত তাইৰ শাসন চলাবলৈ পাৰিম। চকীদাৰে চিন্তিত হৈ মোৰ ফালে চাইছিল। মোৰ এতিয়া চুলিবিলাক পকিবলৈ ধৰিছিল আৰু মই তেওঁৰ ফুল কমলীয়া ছোৱালীজনীক মোৰ পত্নী কৰাৰ কথা কৈছিলোঁ। চকীদাৰে মোৰ সন্মুখত হাত জুৰিলে আৰু ভাবিবলৈ কিছু সময় বিচাৰিছিল। মই জানিছিলোঁ যে তেওঁ মানা কৰাৰ কোনো প্ৰশ্নই নুঠে, কাৰণ মই চকীদাৰৰ সন্মুখত টকাৰ বান্দিল থৈ দিছিলোঁ। ৰাতিলৈকে চকীদাৰ ফালৰ পৰা হ'ব বুলি উত্তৰ আহিছিল। তেনেকৈ তাৰ পিছদিনাই মই ৰূপালীক মন্দিৰলৈ নি বিয়াখন পাতিলোঁ। সেই দিনটো মোৰ জীৱনৰ সকলোতকৈ ভাল স্মৰণীয় দিন আছিল। ৰূপালীয়ে সাজি কাচি দুখ মনেৰে মোৰ কোঠাটো আহি উপস্থিত হৈছিল। মই মোৰ কোঠাৰ ভিতৰত প্ৰৱেশ কৰি ফুলি থকা গোলাপৰ দৰে তাইৰ মুখখন দেখি মোৰ মনটো ভৰি পৰিছিল। বহু বছৰৰ পৰা মই মোৰ কামনাক ধৰি ৰাখিছিলোঁ। এতিয়া মোৰ জীৱনলৈ সেই সময় আহিছিল আৰু মই মোৰ কামনাক আকৌ জাগ্ৰত কৰিবলৈ পাৰিম। যেতিয়াই মই তাইৰ ওচৰলৈ চাপিবলৈ ধৰিলোঁ, তেতিয়াই তাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিছিল। মোৰ অনুভৱ হ'বলৈ ধৰিলে যে তাই এই সম্পৰ্কটোৰ কাৰণে মান্তি হোৱা নাছিল। তাইক জোৰ জবস্তিহে মোৰ লগত বিয়াখন দিয়া হ'ল। মই তাইৰ চকুত চকু পানী দেখি বৰ কষ্ট পাবলৈ ধৰিছিলোঁ। এতিয়া মই তাইক শান্ত কৰিবলৈ চেষ্টা কৰিলোঁ। তেতিয়া তাই ক'লে যে তাই এই সম্পৰ্কটো মানি ল'বলৈ কিছু সময় বিচাৰে। মইতো বহু বছৰৰ পৰাই কোনো জীৱনসংগী এজনীৰ কাৰণে বাট চাই আছিলোঁ। সেইবাবে ৰূপালীৰ সুখৰ কাৰণে মই আৰু কেইদিনমান ৰ'বলৈ একো আপত্তি নকৰিলোঁ। মই তাইৰ লগত একো জোৰ জবস্তি কৰিবলৈ বিচৰা নাছিলোঁ। সেইকাৰণে মই তাইক কেইদিনমানৰ কাৰণে সময় দিলোঁ, যাতে তাই নিজকে এই সম্পৰ্কটোৰ কাৰণে প্ৰস্তুত কৰি তোলে। মই ৰূপালীক মোৰ লগত যেতিয়া মোৰ গাঁৱলৈ লৈ আহিলোঁ, তেতিয়া মোৰ ডাঙৰ অট্টালিকা আৰু গাঁও দেখি তাইৰ চকু কপালত উঠিছিল। মই তাইক মোৰ গোটেই মাটি বাৰীবিলাক দেখুৱাইছিলোঁ। ৰূপালীয়ে তাইৰ লগত এটা কাঠৰ বাকচ লৈ আহিছিল, যিটো তাই সদায় নিজৰ লগতে ৰাখিছিল। এনেকুৱা লাগিছিল যেন তাই সেই বাকচটোত তাইৰ কিবা বিশেষ বস্তু ৰাখি থোৱা আছে। তাই বাকচটো আমাৰ কোঠাত থকা ডাঙৰ আলমিৰাটোৰ ভিতৰতে সুমুৱাই থৈছিল। চহৰৰ পৰা গাঁৱলৈ যাত্ৰা কৰি আমি দুয়ো বহুত ভাগৰি পৰিছিলোঁ। মোৰ এনেকুৱা লাগিছিল যে ৰূপালী আজি ৰাতিও মোৰ লগতে নুশুৱে। কিন্তু মই ৰাতি সুখী আৰু আচৰিত হৈ পৰিছিলোঁ, যেতিয়া ৰূপালীয়ে নিজেই কইনাৰ দৰে সাজি কাচি হাতত এগিলাচ গাখীৰ লৈ মোৰ ওচৰলৈ আহিলে আৰু ক'লে যে, চাহাব,
আপুনি এই গাখীৰখিনি খাওক। আপোনাৰ শৰীৰত শক্তি আহি যাব আৰু মই আপোনাৰ লগত সময় কটাই সুখ অনুভৱ কৰিবলৈ পাৰিম। মই এবাৰ ৰূপালীৰ ফালে চালোঁ। তাইক দেখি মই বহুত আনন্দিত হৈ পৰিছিলোঁ আৰু বৰ ফূৰ্তিৰে মই ৰূপালীৰ হাতৰ পৰা গাখীৰৰ গিলাচটো লৈ ল'লোঁ আৰু গোটেইখিনি গাখীৰ খাই পেলাইছিলোঁ। মই ৰূপালীৰ লগত এটা মধুৰ সময় অতিবাহিত কৰিবলৈ বিচাৰিছিলোঁ আৰু তাৰ বাবে মোক সঁচাকৈ শক্তিৰ প্ৰয়োজন আছিল। গাখীৰখিনি খোৱাৰ পিছত যেতিয়া মই ৰূপালীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিলোঁ, তেতিয়া তাই লাজ কৰিবলৈ ধৰিছিল আৰু পিছুৱাই গৈছিল। গাখীৰৰ গিলাচটো হাতত লৈ তাই ক'বলৈ ধৰিলে যে মই গিলাচটো থৈ আহি নিজৰ ভাগৰ গাখীৰখিনি খাই আহোঁগৈ। মই মোৰ গাখীৰখিনি ঠাণ্ডা হ'বলৈ ফ্ৰিজত ৰাখি থৈ আহিছোঁ। এতিয়া তাই কোঠাটোৰ পৰা ওলাই গৈছিল আৰু মই তাইলৈ অপেক্ষা কৰি বিচনাত বাগৰি আছিলোঁ। তেতিয়া মোক গভীৰ টোপনিয়ে আগুৰি ধৰিলে আৰু মই গমেই নাপালোঁ কিমান সময় পাৰ হৈ গৈছিল। মই যেতিয়া ৰাতিপুৱা চকু মেলি দেখিলোঁ যে খিৰিকীৰে ৰ'দটো আহি মোৰ মুখত পৰিছিলহি। ৰূপালী মোৰ কাষতে বহি আছিল আৰু তাইৰ মুখত এক আনন্দৰ ঢৌ জিলিকি উঠিছিল। মই আচৰিত হৈ আছিলোঁ যে মোৰ ইমান গভীৰ টোপনি কেনেকৈ আহিল। এতিয়া লাজতে ৰূপালীৰ চকুৰ পৰা মোৰ চকু আঁতৰাই আনিছিলোঁ, কাৰণ মই ৰাতি তাইক সময় দিবলৈ নোৱাৰিলোঁ। কিন্তু ৰূপালীয়ে সেই কথাটোক লৈ মোক কোনো অভিযোগ কৰা নাছিল, বৰঞ্চ তাইক বেছি সুখীহে লাগিছিল। মই মোৰ মাটি বাৰী চাবলৈ ওলাই গৈছিলোঁ আৰু ৰূপালী ঘৰৰ চাকৰ চাকৰণীবিলাকৰ লগত ব্যস্ত আছিল। তাই যিটো বাকচ মাকৰ ঘৰৰ পৰা লৈ আহিছিল, সেই বাকচটোৰ সৈতে তাই বেছিভাগ সময় পাৰ কৰিছিল। বহুতবাৰ মই সেই বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ যে আচলতে বাকচটোত তাই কি লৈ আহিছে, কিন্তু প্ৰতিবাৰে তাই কৈছিল যে তাত তাইৰ সৰুকালৰ কিছুমান স্মৃতি আছে। গাঁৱৰ মানুহে মোৰ বিয়াৰ কথা শুনি বহুত সুখী হৈছিল। তেওঁলোকে মোক বিয়াৰ পাৰ্টি দিবলৈ কৈ আছিল। সেইকাৰণে পিছদিনাই ৰাতি মই গাঁৱত এটা ডাঙৰ পাৰ্টি আয়োজন কৰিছিলোঁ আৰু গোটেই গাঁৱৰ মানুহে ৰূপালীক চাবলৈ মোৰ অট্টালিকাত আহি ভিৰ কৰিছিল। যিজন ব্যক্তিয়ে এতিয়া ৰূপালীক দেখিছিল, সকলোৱে তেওঁক দেখি মোৰ ভাগ্যক ধন্যবাদ দিছিল। ৰূপালীৰ সৌন্দৰ্যতাৰ কথা গোটেই গাঁৱতে বিয়পি উঠিছিল। ময়ো বহুত সুখী আছিলোঁ যে ঈশ্বৰে যে মোৰ ভাগ্য এনেকৈ নিৰ্ণয় কৰিলে বুলি। মাত্ৰ এতিয়া মই ৰূপালীৰ লগত সময় কটাবলৈ বিচাৰিছিলোঁ। মই বিচাৰিছিলোঁ যে মোৰ মৃত্যুৰ আগেই যাতে মোৰ সন্তান এই পৃথিৱীলৈ আহে আৰু মোৰ মৃত্যুৰ পিছতো যেন মোৰ নামটো থাকি যায়। পাৰ্টি শেষ হওঁতে হওঁতে বহুত দেৰি হৈ গৈছিল আৰু যেতিয়া মই মোৰ কোঠাৰ ভিতৰলৈ আহিলোঁ, তেতিয়ালৈকে ৰূপালী শুই গৈছিল। মই মোৰ কামনাক নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। সেইকাৰণে মই তাইক জগাবলৈ তাইৰ কান্ধত হাত ধৰোঁ, কিন্তু তাই বৰ বেয়াকৈ মোৰ হাতখন আঁতৰাই দিলে আৰু চিঞৰি উঠিবলৈ ধৰিছিল। হয়তো তাই বহুত ভাগৰি পৰিছিল আৰু তাই বহুত গভীৰ টোপনিত আছিল। সেইকাৰণে মই তাইক আমনি কৰাটো ঠিক নহ'ব বুলি ভাবিলোঁ আৰু ময়ো বিচনাত শুই পৰিলোঁ। মই গোটেই নিশা বিচনাত বাগৰ সলাই থাকিলোঁ, কিন্তু মই অলপো শান্তি পোৱা নাছিলোঁ। যদিও মই গোটেই দিনটো কাম কাজ কৰি ফুৰিছিলোঁ, কিন্তু মোৰ মনটো কেৱল ৰূপালীৰ ফালেহে আছিল। মোৰ ভিতৰত এক অস্থিৰতা জাগি উঠিছিল, যাৰ চিকিৎসা কেৱল ৰূপালীৰ হাততহে আছিল। ৰাতি যেতিয়া মই ঘৰলৈ আহিছিলোঁ, তেতিয়া ৰূপালীক ক'লোঁ যে এতিয়া মই তোমাৰ ওচৰ চাপিবলৈ বিচাৰোঁ। এতিয়া মই তোমাৰ পৰা আঁতৰি থকাটো সম্ভৱ নহয়। ৰূপালীয়ে এতিয়া মিচিকাই হাঁহিবলৈ ধৰিছিল আৰু ক'বলৈ ধৰিলে যে তাইও এতিয়া সেয়াই বিচাৰে। কিন্তু তাইৰ এনেকুৱা অনুভৱ হয় যে মই এতিয়া বহুত দুৰ্বল হৈ পৰিছোঁ আৰু মোক শক্তিৰ প্ৰয়োজন। সেইকাৰণে মোৰ বাবে গাখীৰ এগিলাচ বহুত প্ৰয়োজন হৈছে। মই মিচিকাই হাঁহি ক'লোঁ যে তোমাৰ হাতৰ পৰাতো মই বিষপান কৰিবলৈ সাজু আছোঁ। গাখীৰ খাবলৈ পালেতো মই বহুত ভালেই পাম। ৰূপালীয়ে মোৰ কথা শুনি বৰ সুখ পালে আৰু নিজৰ হাতেৰে এগিলাচ গাখীৰ লৈ আহিছিল। মই গাখীৰ গিলাচ খাই বাগৰিছিলোঁহে, তেনেতে মোৰ চকু নিজেই নিজেই বন্ধ হৈ গ'ল আৰু মই ৰূপালীৰ লগত কথা পাতিয়েই গভীৰ টোপনিত শুই গৈছিলোঁ। ৰাতিপুৱা যেতিয়া মই চকু মেলিলোঁ, তেতিয়া ৰূপালী বহুত সুখী আছিলে আৰু তাই মোৰ ফালে চাই আছিল। মই সাৰ পোৱা দেখি মিচিকাই হাঁহি ক'লে, চাহাব, আপুনিতো সঁচাকৈ বহুত দুৰ্বল। কথা পাতিয়েই আপুনি শুই থাকিল। আপুনি এতিয়া সদায় এগিলাচ এগিলাচ গাখীৰ খোৱাটো খুব প্ৰয়োজন আছে। মই ৰূপালীৰ কথা শুনি লাজ অনুভৱ কৰিবলৈ ধৰিছিলোঁ, কিন্তু মই ভাবি পোৱা নাছিলোঁ যে মোৰ ইমান গভীৰ টোপনি কিয় আহিছিল। মোৰ অন্তৰত এক অদ্ভুত সন্দেহ জাগি উঠিছিল আৰু মোৰ এনেকুৱা লাগিছিল যে ৰূপালীয়ে দিয়া গাখীৰ গিলাচত নিশ্চয় কিবা টোপনিৰ দৰৱ আছে। কাৰণ মই যেতিয়াই টোপনিৰ পৰা উঠিছিলোঁ, তেতিয়া মোৰ বহুত ভাগৰ লগা যেন অনুভৱ হৈছিল। আনহাতে ৰূপালী তাৰ বিপৰীত আছিল। এনেকুৱা লাগিছিল যেন মোৰ শৰীৰৰ গোটেই অংগতেই বিষ হৈছে আৰু মই বিচনাৰ পৰা উঠিবলৈও বহুত কষ্টকৰ হৈ উঠিছিল। বৰঞ্চ ইয়াৰ আগতে মোৰ এনেকুৱা একোৱেই হোৱা নাছিল। মই আগৰে পৰা গাঁৱৰ সতেজ শাক পাচলি খোৱা ব্যক্তি আছিলোঁ। মই কোনো ভেজালহীন খাদ্যও খোৱা নাছিলোঁ।
সেইকাৰণে মোৰ শৰীৰটো বহুত শক্তিবান আছিল। পিছদিনা মই গাখীৰ গিলাচ নাখাই সেয়া মনে মনে পেলাই দিলোঁ আৰু ৰূপালীয়ে গম নোপোৱাকৈ মনে মনে শুই থকাৰ অভিনয় কৰি থাকিলোঁ। মই শোৱাৰ বেছি দেৰি শোৱাই নাছিল। তেতিয়া মই দেখিলোঁ যে ৰূপালীয়ে আলমিৰাৰ পৰা তাইৰ বাকচটো উলিয়ালে আৰু সেই বস্তুটো উলিয়াই মজিয়াতে বহি পৰিল। সেয়া দেখি মোৰ চকু কপালত উঠিছিল যে তাইৰ বাকচটো বহুত কিতাপেৰে ভৰি আছিল, যিবিলাক উলিয়াই তাই পঢ়াত ব্যস্ত হৈ পৰিছিল। লগতে তাই অকলে অকলে কিবা কৈও আছিল, যিয়ে মোৰ আৰু মোৰ ইচ্ছাৰ মাজত আহিব মই তাক মাৰি পেলাম বুলি। মই ডাক্তৰ হ'বলৈ বিচাৰোঁ আৰু যিকোনো প্ৰকাৰে মই ডাক্তৰ হৈহে এৰিম। মই এতিয়া এজন ৬০ বছৰীয়া বুঢ়াৰ লগত জীৱনটো কটাবলৈ নোৱাৰিম। তাই এটা জেদ ভাৱ লৈ নিজৰ লগত কথা পাতি আছিল আৰু তেনেকৈ সকলোবিলাক পঢ়ি আছিল। এতিয়া তাইৰ কথাবিলাক শুনি মই নিথৰ হৈ পৰিছিলোঁ। তাইতো মোক মাৰি পেলাবলৈ চেষ্টা কৰি আছে। মই লগে লগে উঠি বহি পৰিছিলোঁ। মই তাইক সুধিলোঁ যে তুমি এইবিলাক কি কৰি আছা? তাই তেতিয়া খঙেৰে ক'লে যে মই আপোনাৰ কোনো গোলাম নহয়। আপুনি মোক পইচা দি কিনি আনিছে। তাৰ মানে এয়া নহয় যে আপুনি মোৰ ওপৰত শাসন চলাব আৰু জোৰ জবস্তি মোৰ লগত সম্পৰ্ক কৰিবলৈ পাৰিব। ৰূপালীৰ আচৰণ একেবাৰে বেলেগ হৈ গৈছিল। এনেকুৱা লগাই নাছিল যে তাই এজনী ১৪ বছৰীয়া সৰু ছোৱালী। তাই কৈ আছিল যে তাই ডাক্তৰ হ'বলৈ বিচাৰিছিল, কিন্তু মই তাইৰ জীৱনলৈ আহি সকলো ধ্বংস কৰি পেলালোঁ বুলি। সেইকাৰণে এতিয়া তাই মোক মাৰি পেলাবলৈ বিচাৰিছে। তাইৰ মোৰ ধন সম্পত্তি আৰু মোৰ ভাল পোৱাক কোনো মতলব নাই। তাই নিজে নিজৰ লক্ষ্যত উপনীত হ'বলৈ বিচাৰিছিল আৰু যিকোনো পৰিস্থিতিৰ মাজেৰে হ'লেও তাই ডাক্তৰ হ'বলৈ বিচাৰিছিল। মোৰ তাইৰ নিষ্পাপ মনটোক লৈ দয়া জাগিবলৈ ধৰিলে আৰু নিজকে লাজ অনুভৱ কৰিবলৈ ধৰিছিলোঁ মই এতিয়া তাইৰ মনৰ কথাবিলাক নজনাকৈ মোৰ টকাৰ বলত তাইক নিজৰ পত্নী বনাই লৈছিলোঁ। মই ৰূপালীক ক'লোঁ যে যদি তুমি ডাক্তৰ হ'বলৈ বিচাৰিছিলা তেনেহ'লে সেই কথাটো তুমি নিজেই মোক ক'বলৈ পাৰিলাহেঁতেন। মই তোমাৰ পঢ়া শুনাত কেতিয়াও একো বাধা আৰোপ নকৰিলোহেঁতেন, কিন্তু মোক এনেকৈ মাৰিলে তুমি জেলৰ ভিতৰত দিন কটাবলগীয়া হ'বলৈ পাৰে। এতিয়া মোৰ কথাবিলাক শুনি ৰূপালী মৌন হৈ পৰিছিল। হয়তো তাই এই বিষয়ে একো ভবাই নাছিল। তাই এজনী ১৪ বছৰীয়া জেদী ছোৱালী আছিল, যিয়ে নিজৰ জেদতে এটা ভুল সিদ্ধান্ত লৈ পেলাইছিল। ৰূপালীক এতিয়া মৰমেৰে মোৰ কাষত বহোৱালোঁ আৰু মই তাইক প্ৰতিশ্ৰুতি দিলোঁ যে মই তাইক পঢ়া শুনা কৰিবলৈ কেতিয়াও বাধা নিদিওঁ আৰু না মই কেতিয়াবা তাইক জোৰ জবস্তি কৰিম। মই ক'লোঁ যে সদায় মই তাইৰ লগতে থাকিম, তাইক উৎসাহিত কৰি যাম, তাইক সকলো ফালৰ পৰা মই সহায় কৰিম আৰু তাই ডাক্তৰ হোৱাত সহায় কৰি যাম। মই এইটো জানিছিলোঁ যে এগৰাকী মহিলা ডাক্তৰ সকলোৰে কিমান প্ৰয়োজন, কাৰণ গাঁৱত কোনো মহিলা ডাক্তৰ নাছিল। সেইকাৰণে বহুতো মহিলা নানা ধৰণৰ বেমাৰত ভুগি মৰিবলগীয়া হৈছিল। মোৰ কথা শুনি ৰূপালী আচৰিত হৈ পৰিছিল। তাই বিশ্বাসেই কৰিব পৰা নাছিল যে মই এনেকৈ তাইক সমৰ্থন কৰি যাম বুলি। তাই মোক সুধিলে যে কি আপুনি সঁচাকৈ মোৰ লগত একো জোৰ জবস্তি নকৰেনে? মই মিচিকে হাঁহি উত্তৰ দিলোঁ যে কেতিয়াও নকৰোঁ। যেতিয়ালৈকে তুমি নিজে মান্তি নোহোৱা তেতিয়ালৈকে মই কেতিয়াও তোমাৰ ওচৰ চাপিবলৈ চেষ্টা নকৰোঁ। মই গাঁৱৰ এজন জমিদাৰ আছিলোঁ, যদিও মোৰ মায়ে সদায় মহিলাক সন্মান কৰিবলৈ শিকাই থৈ গৈছিল। মই মোৰ আধা জীৱন মোৰ মাৰ কাৰণে মোৰ আৱেগক মনৰ ভিতৰতে দমন কৰি ৰাখিছিলোঁ আৰু এতিয়া মই মোৰ বাকী জীৱন মোৰ প্ৰথম আৰু শেষ প্ৰেম ৰূপালীৰ কাৰণে এনেকৈ পাৰ কৰিবলৈ পাৰিম। ৰূপালীক মই আকৌ চহৰলৈ লৈ আহিলোঁ আৰু তাইক এখন ডাঙৰ স্কুলত নামভৰ্তি কৰাই দিলোঁ। মই বিচাৰিছিলোঁ যে তাই এগৰাকী ডাক্তৰ হোৱাটো, যাতে মোৰ নাম উজ্বলাই তোলে আৰু গাঁৱৰ সমস্যাবিলাকো যাতে সমাধান কৰিবলৈ পাৰে। এতিয়া মোৰ প্ৰেম আৰু ত্যাগে ৰূপালীৰ মনটো গলাই পেলাইছিল আৰু তাই নিজে নিজে মোৰ কাষ চাপি আহিছিল। মোৰ প্ৰেম প্ৰকৃত আছিল আৰু মই ৰূপালীৰ অন্তৰ মোৰ প্ৰেমেৰে জয় কৰিবলৈ বিচাৰিছিলোঁ। আৰু এনেকৈ যেতিয়া তাইৰো মোৰ প্ৰতি ভাল পোৱা জাগিবলৈ ধৰিছিল, তেতিয়া আমাৰ মাজৰ যি বয়সৰ ব্যৱধান সেয়া মই মোৰ মৰমেৰে পাহৰাই দিছিলোঁ। যদি মই ৰূপালীক জোৰ জবস্তি পাবলৈ চেষ্টা কৰিলোহেঁতেন তেনেহ'লে হয়তো তাইৰ শৰীৰটোক পালোহেঁতেন, কিন্তু তাইৰ অন্তৰত কেতিয়াও স্থান নাপালোহেঁতেন। সেইকাৰণেহে মই তাইৰ অন্তৰখন জয় কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেইকাৰণে এতিয়া তাই তন মন ধন সকলো মোৰ ওপৰতে সঁপি দিছিল। সকলো মহিলাই প্ৰেম আৰু সন্মান বিচাৰে। যদি আপুনি তাইক সন্মান আৰু প্ৰেমেৰে নিজৰ জীৱনত স্থান দিয়ে তেনেহ'লে তাই আপোনাৰ কাৰণে নিজৰ প্ৰাণো উচৰ্গা কৰিব আৰু ৰূপালীয়ে সেই কথাটো সত্য বুলি প্ৰমাণিত কৰিছিল। এতিয়া কেইবছৰমান পিছতে তাই এগৰাকী ভাল ডাক্তৰ হৈ মোৰ লগত গাঁৱলৈ আহিল আৰু এনেকৈ মই তাইক গাঁৱতে এখন সৰু হস্পিটেল বনাই দিছিলোঁ আৰু এতিয়া এনেকৈ তাই সকলো দুখীয়া মানুহক চিকিৎসা কৰি গৈছিল। ইফালে তাইৰ প্ৰেমে মোৰ জীৱনটো ভৰাই তুলিছিল আৰু মই আগতকৈ বহু গুণে বেছি সুখী হৈ পৰিছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব।
যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।